নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে মহামাৰীৰ সময়ত ঘৰৰ পৰা ওলাব নোৱাৰে আৰু ওলাবও নালাগে হয়নে নাই যেহেতু আমি সকলোৱে মিলিজুলি এই কৰোনা মহামাৰীক প্ৰতিহত কৰিব লাগিব গতিকে আপোনালোক ঘৰতে থাকক আৰু ঘৰতে থাকি নিজৰ অধ্যয়নক বা পঢ়া-শুনা কেনেদৰে আপোনালোকে জাৰি ৰাখিব পাৰে কন্টিনিউ ৰাখিব পাৰে তাৰ বাবে মই প্ৰতিদিনে এটা ভিডিঅ'ৰ যোগেদি মই এটা অধ্যয়ন লৈ আহো আপোনালোকলৈ গতিকে আপোনালোকে চাই থাকক মোৰ ভিডিঅ' সো সেম একেদৰে আজিও মই লৈ আহিছো আপোনালোকলৈ সেৱাৰ দশমমান বিজ্ঞানৰ ষষ্ঠম অধ্যায় জীবন প্ৰক্ৰিয়া আৰু ইয়াৰ তৃতীয় বিভাগ পৰিবহন গতিকে আজিৰ ভিডিঅ'ত আমি অধ্যয়ন কৰিম পৰিবহনৰ বিষয় পৰিবহন কি আৰু ইয়াৰ প্ৰভাৱ কি কেনেদৰে ৰোল প্লে কৰে আমাৰ শৈলৰ ভিতৰত আৰু কি প্ৰচেছত কেনেদৰে কি কাৰ্য সংঘটিত হৈ থাকে গতিকে আহকচোন আমি চাও সো পৰিবহন মই এটা উদাহৰণ ল'ব বিচাৰিছো সাপোজ ধৰি লোৱা হল আপুনি গুৱাহাটীত থাকে আপোনাৰ ঘৰ গুৱাহাটী আৰু মোৰ ঘৰ কোকৰাঝাৰ হয় নাই সো কোকৰাঝাৰৰ পৰা যদি মই গুৱাহাটী যাব লগা হয় সো মই কেনেকৈ যাম নিশ্চয়কৈ ট্ৰেইনত যাব লাগিব বাছত যাব লাগিব বা নিজৰ কাৰ থাকিলে যাব লাগিব না তো মই বাইক লৈ হলেও যাব লাগিব হয় নাই সো এই কাৰ বাইক ট্ৰেইন উৰাজাহাজ ইত্যাদি এই সমূহ কি এই সমূহ এটা পৰিবহন ব্যৱস্থাৰে অংশ হয় নাই ট্ৰান্সপোৰ্ট সিস্টেম সো সেম যেনেদৰে আমি বাছৰ সহায়েৰে গুৱাহাটীলৈ যাব পাৰি কাৰৰ সহায়েৰে গুৱাহাটীলৈ যাব পাৰি বাইকৰ সহায়েৰে গুৱাহাটীলৈ যাব পাৰি সেম তেনেদৰে আমাৰ শৈলতো কিছুমান উপাদান আছে যি সমূহে কাৰবাৰ সহায় লৈ এঠাইৰ পৰা আন ঠাইলৈ চলাচল কৰি থাকে আৰু বিভিন্ন উপাদানসমূহক এক ঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই লৈ ফুৰি থাকে সো এই পদাৰ্থসমূহ কি প্ৰথমতে ইয়া জানি লওঁ প্ৰথম কথা হল আমাৰ পৰিবহন তন্ত্ৰৰ যি মূল অংগ ইয়া হল তেজ আৰু এতিয়া কথা হল যে তেজেই বাৰু পৰিবহন কৰে নেকি এনসাৰ হল তেজেই পৰিবহন নকৰে সো পৰিবহন কোনে কৰে তেজে আসলতে কি ধৰণে ৰোল প্লে কৰে আপোনালোকে চাব তেজে পানীৰ দৰে ৰোল প্লে কৰে যি ক্ষেত্ৰত এখন জাহাজ পানীৰ ওপৰেৰে বৈ যায় আৰু পানীয়ে জাহাজক বৈ যোৱাতহে সহায় কৰে সেম তেনেদৰে তেজে কিছুমান পদাৰ্থক তাৰ ওপৰেদি বৈ যাবলৈহে সহায় কৰে এই পদাৰ্থসমূহ কি প্ৰথমতে জানি লওঁ প্ৰথম হল হিমোগ্লোবিন আৰু দ্বিতীয়তে হল প্লাজমা আপোনালোকে প্লাজমা থেৰাপি শুনি আছিল হয়নে নাই প্লাজমা থেৰাপিৰ দ্বাৰা আমি বিভিন্ন কৰোনা পেশেন্টক ঠিক কৰিবলৈ সক্ষম হৈছে হিমোগ্লোবিন দ্বিতীয়তে হল প্লাজমা হিমোগ্লোবিন আৰু প্লাজমা তেজত থাকি তেজৰ জৰিয়তে হতে বৈ গৈ বেলেগ বেলেগ বিভিন্ন ঠাইৰ পৰা বিভিন্ন উপাদানক কঢ়িয়াই লৈ গন্তব্যস্থানলৈ লৈ যায় সো এতিয়া কথা হিমোগ্লোবিনে কাক কঢ়িয়াই লৈ যায় প্লাজমাই কাক কঢ়িয়াই লৈ যায় সো প্ৰথমতে আমি চাওঁ হিমোগ্লোবিনে কাক কঢ়িয়াই লৈ যায় হিমোগ্লোবিনে কঢ়িয়াই লৈ যায় আমাৰ শৰীৰৰ বাবে যি প্ৰয়োজনীয় অক্সিজেন O2 হয় নাই O2 কঢ়িয়াই লৈ যায় কোনে হিমোগ্লোবিনে আপোনালোকে ভাবিব পাৰে যে হিমোগ্লোবিনে যদি অক্সিজেনক কঢ়িয়াই লৈ যায় আৰু খাদ্য ভাগক কোনে কঢ়িয়াই লৈ যায় এই যে খাদ্য ভাগ কাৰ্বন ডাই অক্সাইড গেছ আৰু আমাৰ শৰীৰৰ বাবে যি অলাগতিয়াল পদাৰ্থ হেয়া হল মই যদি মূলতে ক'ব বিচাৰো নাইট্ৰজেন হয়নে নাই নাইট্ৰজেন আদিৰ দৰে নাইট্ৰজেন ইউৰিয়া ইত্যাদি আছে সো এই অলাগতিয়াল পদাৰ্থসমূহ খাদ্যৰ উপাদানসমূহ আৰু কাৰ্বন ডাই অক্সাইড গেছসমূহ কঢ়িয়াই লৈ যায় আমাৰ প্লাজমাই মনত ৰাখিব প্লাজমাই লৈ যায় কাক খাদ্যৰ উপাদানসমূহক খাদ্যৰ উপাদানসমূহক তাৰ পিছত কাৰ্বন ডাই অক্সাইড গেছসমূহক আৰু অলাগতিয়াল যি বৰ্জিত পদাৰ্থসমূহ সেই সমূহক কোনে লৈ যায় প্লাজমাই আৰু হিমোগ্লোবিনে কাক লৈ যায় মাত্ৰ অক্সিজেনক সো এতিয়া চাও পৰিবহন তন্ত্ৰৰ যি মূল কলা বা টিস্যু ইয়া হল মই প্ৰথমতে কলো তেজ দ্বিতীয়তে হল আমাৰ কি হাত বা হৃদপিণ্ড হয়নে নাই সকলোৱে জানে সৰুতে আমি আঁকিছিল না আসলতে ভুল আঁকিছিল হাত এনেকুৱা নাই হাত আসলতে এনেকুৱা আগতে তো কাম চলি গৈছিল হয়নে নাই পানৰ দৰে বনাই দিছো ইয়া হাত আছিল এতিয়া হাত এনেকুৱা হল সো হাৰ্টে কেনেদৰে কাম কৰে চোৱা হাৰ্টে আসলতে এটা পাম্পিং সিস্টেমৰ দৰে কাম কৰে মনত ৰাখিবা হাৰ্টে পাম্পিং সিস্টেমৰ দৰে কাম কৰে আমাৰ মানুহৰ হাৰ্টটো 4টা কোঠালিযুক্ত কেইটা কোঠালিযুক্ত 4টা কোঠালিযুক্ত আমাৰ মানুহৰ হাৰ্টটো সো ইয়াৰে একেবাৰে এই সাইডখিনিক আমি লেফট সাইড বুলি ধৰি লম বা বাও সাইড বাও ইয়া ডানি বা শো আৰু বাও এতিয়া কথা হল শোটো ইয়া হ'ব লাগে বাওটো ইয়া হ'ব লাগে আসলতে এনেকুৱা নহয় ধৰি লোৱা হল হাৰ্টটো মোৰ হাৰ্ট সো মই এনেকৈ আছো এই হাৰ্টটো মোৰ বুকুৰ ভিতৰত আছে সো এতিয়া মোৰ বাওফাল কোনটো এইটো হানে নাই সো হাৰ্টৰ বাওফাল এইটোৱে হ'ব নিশ্চয়কৈ সো এই কাৰণে এইটো হাৰ্টৰ বাওফাল এইটো সোফাল এইফালে আহিলে আমি ওলটা হৈ যাব হয়নে নাই সো বাওফাল
প্ৰতিটো সাইডতে দুটাকে কোঠালি থাকে এটা ওপৰ ফালে এটা তলৰ ওপৰৰ বিলাকক কোৱা হয় অলিন্দ দে ইয়া হল অলিন্দ তো কি অলিন্দ হ'ব বাও অলিন্দ ইয়া হ'ব নীলয় ইয়া হল বাও নীলয় সো বাও অলিন্দ বাও নীলয় ঠিক আছে সো আৰু ইয়াকো কোৱা হয় সেম অলিন্দ ইয়া হ'ব শো অলিন্দ আৰু শো নীলয় শো নীলয় বাও অলিন্দয় বাও নীলয় শো অলিন্দ শো নীলয় গল ওপৰৰ বিলাকক অলিন্দ তলৰ বিলাকক নীলয় ওপৰৰ বিলাকক অলিন্দ তলৰ বিলাকক নীলয় বাওফালে থকা বিলাকক বাও অলিন্দ বাও নীলয় সোফালে থকা বিলাকক শো অলিন্দ শো নীলয় সো এতিয়া চাও এই সমূহ কি আসলতে আমাৰ হাৰ্টত আপোনালোকে দেখা পাব দুই ধৰণৰ আমি মানে এক ধৰণৰ পাইপ বুলিয়ে ক'ব পাৰি হয়নে নাই পাইপৰ দৰে কিছুমান সুঙাকৃতিৰ মানে শিৰা আৰু ধমনী থাকিব তো কোনবিলাক শিৰা কোনবিলাক ধমনী মই প্ৰথমতে বুজাই লওঁ ইয়া ধৰি লোৱা হল হাৰ্ট বা হৃদযন্ত্ৰ হয় না হৃদপিণ্ড সো এই হৃদপিণ্ডত যিসমূহ নলিকাৰ দ্বাৰা হৃদপিণ্ডলৈ তেজ প্ৰৱেশ কৰে বা হৃদপিণ্ডই যিসমূহ নলিকাৰ দ্বাৰা তেজ কালেক্ট কৰে বা যিসমূহ নলিকাৰ দ্বাৰা হৃদপিণ্ডত তেজ প্ৰৱেশ কৰে সেইসমূহক কোৱা হয় শিৰা হ'ব আৰু যিসমূহৰ দ্বাৰা হৃদপিণ্ড বা হাৰ্টৰ পৰা তেজ ওলাই যায় যিসমূহৰ পৰা তেজ ওলাই যায় সেইসমূহক কোৱা হয় ধমনী ঠিক আছে ইয়া হল শিৰা ইয়া হল ধমনী ঠিক আছে মনত থাকিব সো এই কাৰণে এই যে প্ৰথমত যেটো মই ইয়াত নলিকা দেখাই আছো ইয়া হল শিৰা তেজ সোমাই গৈছে হয় নে আৰু এই ফালৰ বিলাক সকলোবিলাক অক্সিজেনেটেড তেজ মানে যিসমূহ অক্সিজেন যুক্ত তেজ এই সমূহ ইয়াৰ যোগেদি সোমাব কোন ফালে দি ক্লম শিৰাৰ যোগেদি মানে প্ৰথমতে অক্সিজেন যুক্ত তেজ আহি কত প্ৰৱেশ কৰিব আমি এইখিনি বাৰুকৈ পিছত চাম মই তাৰ বাবে ডিস্টিংগুইশলি পিকচাৰ ৰাখিছো গতিকে প্ৰথমতে এইখিনি মনত ৰাখিব যিসমূহৰ দ্বাৰা যিসমূহৰ নলিকাৰ দ্বাৰা হৃদপিণ্ডই তেজ সংগ্ৰহ কৰে সেইসমূহ কোৱা হয় শিৰা আৰু যিসমূহৰ দ্বাৰা নিষ্কাশন কৰে বা আউট ওলাই দিয়ে সেইসমূহ কোৱা হয় ধমনী সো এতিয়া দেখা যাওক শিৰা কোনটো ধমনী কোনটো আমি ইয়াত ধুনিয়াকৈ চাই লওঁ সো এয়া হল আমাৰ হাৰ্ট ইয়াক ধৰি লোৱা হল আমাৰ শৰীৰ বা বডি এয়া হল আমাৰ হৃদপিণ্ড বা হাওঁফাওঁ যে সৰি এয়া হল হাওঁফাওঁ হৃদপিণ্ড নহয় হাওঁফাওঁ ইয়া বা লাং বুলি কোৱা হয় ইয়াক ইংৰাজীত সো ইয়াত চোৱা দুই ধৰণৰ নলিকা দেখা যাব এক ধৰণৰ হল হাৰ্টৰ পৰা তেজ ওলাই আহিছে ইয়া হল হাৰ্টৰ পৰা তেজ ওলাই আহি আমাৰ শৰীৰত প্ৰৱেশ কৰিছে আৰু এক ধৰণৰ হল আমাৰ শৰীৰৰ পৰা ওলাই গৈ হাৰ্টত প্ৰৱেশ কৰিছে গতিকে মই অলপ আগতে কৈছো যিসমূহ নলিকাৰ দ্বাৰা হাৰ্টলৈ তেজ প্ৰৱেশ কৰে সেইসমূহ নলিকা কি বুলি কোৱা হৈছে শিৰা তো ইয়া হল শিৰা আৰু যিসমূহৰ দ্বাৰা হাৰ্টৰ পৰা তেজ ওলাই যায় মানে আউট ইয়া হল কি ধমনী ইয়া হল ধমনী হাৰ্টৰ পৰা তেজ ওলাই গৈছে ওলাই আমাৰ শৰীৰত গৈছে ইয়া আমাৰ শৰীৰ ধৰি লোৱা হল শৰীৰত গৈছে আকৌ শৰীৰত বিভিন্ন কামত লাগি কি কৰিছে আকৌ গৈ আমাৰ হাৰ্টৰ ভিতৰত প্ৰৱেশ কৰিছে সো হাৰ্টৰ ভিতৰত প্ৰৱেশ কৰা বিধক শিৰা বুলি কোৱা হয় সেম এজলি কি কৰিব আকৌ ইয়াৰ পৰা হাৰ্টৰ পৰা ওলাই যাব হাৰ্টৰ পৰা ওলাই কত যাব আমাৰ লাং বা হাওঁফাওঁ লৈ যাব সো হাৰ্টৰ পৰা ওলাই গৈছে ওলাই যোৱাটোক আমি কি বুলি কৈছিলো ওলাই যোৱাটোক আমি কৈছিলো ধমনী ধমনী আকৌ ইয়া হল হাওঁফাওঁ হাওঁফাওঁৰ পৰা আকৌ ওলাই আহি আমাৰ হাৰ্টত প্ৰৱেশ কৰিছে গতিকে ইয়াক আকৌ আমি কি কম শিৰা ঠিক আছে শিৰা সো এতিয়া আমি একেবাৰে ধুনিয়াকৈ ইয়াৰ নামবিলাক প্ৰথমতে জানি লওঁ ইয়াক কোৱা হ'ব কি ধমনী হয়নে নাই ধমনী ইয়াক কোৱা হ'ব ধমনী ইয়াক কোৱা হ'ব শিৰা ইয়াক কোৱা হ'ব ক্লম শিৰা ইয়াক কোৱা হ'ব মহাধমনী ঠিক আছে সো মহাধমনী ক্লম শিৰা ইত্যাদি নামবিলাক আপোনালোকে কি কৰিব পাৰিব ধুনিয়াকৈ কিতাপত দিয়াও থাকে কিতাপৰ পৰা চাই ল'ব পাৰিব গতিকে আমি ইয়াৰ ফাংচনটো প্ৰথমতে বুজি লওঁচোন ইয়াৰ আসলতে কাৰ্যটো কেনেদৰে সম্পাদিত হয় সো চোৱা প্ৰথমতে মই আগতে কৈ ললো যে হাৰ্টৰ আমাৰ কেইটা পাৰ্ট আছে চাৰিটা পাৰ্ট আছে হয়নে নাই এটা হল বাও নীলয় বাও অলিন্দ শো নীলয় শো অলিন্দ প্ৰথম অৱস্থাত কি হয় চোৱা ঘটনাটো কেনেদৰে সংঘটিত হয় মই বুজাই দিওঁ অকমান সাপোজ ধৰি লোৱা হল এটো মেল খাই আছে দে সাপোজ ধৰি লোৱা হল এয়া হল মোৰ
স্বলিন্দ এয়া হল স্বনিলয় সরি বাওলিন্দ বাওনিলয় হয় না এয়া হব বাওলিন্দ বাওনিলয় সো যেতিয়া বাওলিন্দ খোল খাই থাকিব তেতিয়া বাওনিলয় বন্ধ হৈ থাকিব ঠিক আছে যেতিয়া খোল খাই থাকিব তেজ আহি ইয়াত প্ৰৱেশ কৰিব প্ৰৱেশ কৰাৰ পিছত কি কৰিব আমাৰ বাওলিন্দ বন্ধ হৈ যাব যেতিয়া বাওলিন্দ বন্ধ হ'ব লগে লগে আমাৰ আকৌ স্বনিলয় খোল খাব গতিকে ইয়াৰ এটো যেতিয়া বন্ধ হ'ব এটো খোল খাব এটো বন্ধ হ'ব এটো খোল খাব সো এটো যেতিয়া বন্ধ হ'ব এটো খোল খাব ইয়াৰ যেটো প্ৰেসাৰাইজড মানে প্ৰেসাৰ পোৱাৰ পিছত মানে চাপ পোৱাৰ পিছত তেজসমূহৰ একমাত্ৰ ৰাস্তা বাছি থাকিব সেই পথটো ইয়াক ভেলভ বুলি কোৱা হয় দে ইয়াক ভেলভ বুলি কোৱা হয় এই ভেলভৰ মাজেৰে কি হ'ব আমাৰ বাওনিলয়ত প্ৰৱেশ কৰিব আৰু এই ভেলভটো কেনেকুৱা একমুখীয়া হয় মনত ৰাখিব ইয়াৰ মাজেদি খালি তেজ মাত্ৰ আহিব পাৰে আকৌ উভতি যাব নোৱাৰে ৰিটাৰ্ন হ'ব নোৱাৰে যেনেকুৱা উদাহৰণ হিচাপে আপোনালোকে সাইকেলত এটা লজেন ব্যৱহাৰ কৰে নে নাই আমি বায়ু সোমাই দিব পাৰি বাট ওলাই আহিব নোৱাৰে বায়ু একে ধৰণে ইয়াত তেজ ইফালে আহিব পাৰে বাট যাব নোৱাৰে সেম আকৌ কি হ'ব সেই ঘটনা ইয়াতো ঘটি থাকিব যেতিয়া এটো খোল খাব তেজ আহি ইয়াত জমা হ'ব তাৰ পিছত এটো আকৌ চাপ দিব এনেকে বন্ধ হৈ যাব তেতিয়া এটো খোল খাব আকৌ তাৰ পিছত এটো বন্ধ হ'ব তেজখিনি প্ৰেসাৰ পাই ইফালে উঠি যাব তাৰ পিছত আকৌ এটো খোল খাব এই ঘটনাটো ঘটি থাকিব দুও ফালে সো তো এতিয়া চাও কেনেকে কোৰ ফালে দি কোন তেজ কলৈ যায় প্ৰথমতে কি হ'ব অক্সিজেন যুক্ত তেজ আমি হাওফাৱে কি কৰিব আমাৰ অক্সিজেন কালেক্ট কৰা হয় না আমি নাকেৰে যেতিয়া আমি অক্সিজেন গ্যাস গ্ৰহণ কৰো আমাৰ হাওফাৱে কি কৰিব অক্সিজেন কালেক্ট কৰিব অক্সিজেন কালেক্ট কৰি তেজ বিলাকক কি কৰিব ইয়াত থকা তেজসমূহক অক্সিজেন যুক্ত কৰিব মানে অক্সিজেনৰ সৈতে মিহলাব সো যেতিয়া অক্সিজেনৰ লগত যুক্ত কৰিব অক্সিজেন যুক্ত তেজ আমাৰ কি কৰিব ইয়াৰ মাজেৰে গতি কৰিব ইয়াৰ মাজেৰে গতি কৰি আহি আমাৰ প্ৰথমতে কত প্ৰৱেশ কৰিব বাওলিন্দত প্ৰৱেশ কৰিব ঠিক আছে হাওফাৰ পৰা অক্সিজেন যুক্ত তেজ আহি যেতিয়া বাওলিন্দত প্ৰৱেশ কৰিব তাৰ পিছত কি কৰিব বাওলিন্দত প্ৰৱেশ কৰাৰ লগে লগে বাওলিন্দ অকমান বন্ধ হৈ যাব মানে প্ৰেসাৰ দিব প্ৰেসাৰ দিয়াৰ লগে লগে এই তেজখিনি এই কপাৰ্ট খনৰ মাজেদি বা ভেলভৰ মাজেদি আহি কি কৰিব বাওনিলয়ত প্ৰৱেশ কৰিব ঠিক আছে বাওলিন্দৰ পৰা বাওনিলয়ত আহিল বাওনিলয়ত প্ৰৱেশ কৰাৰ লগে লগে এই ভেলভৰ যিখন মুখ আছে মুখখন বন্ধ হৈ যাব যাতে আকৌ ব্যাক মাৰিব নোৱাৰে সো অক্সিজেন যুক্ত তেজ আহিল সো ইয়াত আহিছে প্ৰথমতে ইয়াৰ পৰা চাপ পাই ইয়াত আহিলে ইয়াত কি আছে অক্সিজেন যুক্ত তেজ আকৌ যদি ইয়ে চাপ দিব তেতিয়া কি কৰিব এইফালে তো ৰাস্তা ওপৰ ফালে উঠিব নোৱাৰে বন্ধ তেতিয়া কি কৰিব এই ফালৰ ৰাস্তা খোলা থাকিব এই ফালৰ ৰাস্তা দি হি প্ৰথমতে এই নলিকাডালৰ মাজেদি মানে আমাৰ ধমনীৰ মাজেদি কি হ'ব হাই আমাৰ শৈলত প্ৰৱেশ কৰিব ইয়া হল আমাৰ শৰীৰ ধৰিলো আইছে আমাৰ শৈলত যেতিয়া প্ৰৱেশ কৰিব শৈলত অক্সিজেনৰ দৰকাৰ আছে হয় নাই শ্বসন কাৰ্য সংঘটিত হতে অক্সিজেন জায়গা জায়গা লাগি থাকিব এই ঠাইয়ে অক্সিজেন যত প্ৰয়োজন আছে তাতে ব্যৱহাৰ কৰিব আৰু যেতিয়া ইয়াত অক্সিজেন ব্যৱহাৰ কৰিব তাৰ পিছত কি হ'ব অক্সিজেন সমূহ কামত লাগি যাব আৰু তেজ সমূহ কি অক্সিজেন মুক্ত হৈ যাব যেতিয়া তেজ সমূহ অক্সিজেন মুক্ত হ'ব আকৌ কি হ'ব আমাৰ শৈলৰ ভিতৰত কাৰ্বন ডাই অক্সাইড গেছ যেনেকুৱা শ্বসনৰ পিছত কি হয় গ্লুকোজ অণু ভাঙি যেতিয়া পাইৰুভেদ হয় তেতিয়া কি হয় আমাৰ কাৰ্বন ডাই অক্সাইড গেছ ইয়াৰ পৰা নিৰ্গত হয় হয়নে নাই মই বুজাইছো ইয়াৰ আগৰ ভিডিঅ' যিসকলে চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব চাই ল'ব গতিকে এই কাৰ্বন ডাই অক্সাইড গেছসমূহ আকৌ কি হ'ব আমাৰ শৈলত এই অক্সিজেন মুক্ত হোৱা তেজসমূহত দ্ৰৱীভূত হ'ব আকৌ কাৰ্বন ডাই অক্সাইড গেছসমূহ কি কৰিব আমাৰ শৈলৰ পৰা এইডাল শিৰাৰে গতি কৰিব গতি কৰি গৈ কত প্ৰৱেশ কৰিব আমাৰ স্বলিন্দত ঠিক আছে এই ফালেদি গতি কৰি প্ৰথমতে কত গতি কৰিব এই সমূহ তেজ কি তেজ কোৱাচোন কাৰ্বন ডাই অক্সাইড যুক্ত তেজ এইবিলাক আছিল অক্সিজেন যুক্ত আহিলে আমাৰ শৈলত কামত লাগিল লগাৰ পিছত কামত লাগি তো অক্সিজেন শেষ হৈ গ'ল এতিয়া তেজসমূহ অকলে ঘূৰি না যাব কাৰ্বন ডাই অক্সাইড গেছক লৈ যাব লগত লৈ গৈ কত পেলাই দিব আহি আমাৰ প্ৰৱেশ কৰাব প্ৰথমতে স্বলিন্দত যেতিয়া তেজসমূহ প্ৰৱেশ কৰিব তেতিয়া কি কৰিব স্বলিন্দই আকৌ প্ৰেসাৰ কৰিব ইয়াৰ পৰা মানে চাপ দিব চাপ দিয়াৰ লগে লগে এই তেজসমূহ আমাৰ প্ৰৱেশ কৰিব স্বনিলয়লৈ যেতিয়া স্বনিলয়ত প্ৰৱেশ কৰিব কবাটখন হৈ যাব আগৰ দৰে বন্ধ এতিয়া আকৌ স্বনিলয়ে যদি প্ৰেসাৰ দিব এইফালে তো উভতি যাব নোৱাৰে হয় নাই স্বলিন্দলৈ তো উভতি যাব নোৱাৰিব সব একমাত্ৰ ৰাস্তা বাছি থাকিব এইডাল নলিকা বা ধমনী এই নলিকা ডালেদি কি কৰিব আকৌ এই কাৰ্বন ডাই অক্সাইড গ্যাস যুক্ত তেজসমূহ আকৌ এইডাল নলিকাৰে কি কৰিব আহি আমাৰ হাওফাত প্ৰৱেশ কৰিব হাওফাত যেতিয়া প্ৰৱেশ কৰিব হাওফাই কি কৰিব আকৌ ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইড গ্যাসখিনিক মানে ওলাই লৈ নাকেৰে আকৌ ওলাই দিব সো এই প্ৰসেসটো একেবাৰে চলি থাকিব
কাৰ্বন ডাই অক্সাইড গেছ ওলাই দিব, অক্সিজেন মিহলাই দিব, আকৌ অক্সিজেনখিনি আহিব আমাৰ শৰীৰত কামত লাগিব, ফিৰ আকৌ হাৰ্টত সোমাব, হাৰ্টৰ পৰা হাঁফাত যাব, কাৰ্বন ডাই অক্সাইড ওলাই দিব, অক্সিজেন সোমাই দিব, এনেকৈ চলি থাকিব। এয়া হ'ল আমাৰ যি পৰিবহণ আছিল সেয়া কমপ্লিট প্ৰচেছটো। এতিয়া আৰু কিছুমান বস্তু ইয়াত জানিব লগা আছে, আমি চাই লওঁ। চোৱা, আমাৰ যে ধমনী বা শিৰাসমূহ আছে, এই শিৰাসমূহ বাৰু এটাকে পাইপ নেকি? নহয়। কেনেকুৱা মই বুজাই দিওঁ। ধৰি লোৱা হ'ল যেনেকুৱা ইয়াৰ পৰা এটা ধমনী আহিছে, ধমনীডাল আহি কি হ'ব, আমাৰ শৰীৰ পোৱাৰ লগে লগে বিভিন্ন ব্ৰাঞ্চলৈ বিভাজিত হৈ যাব। যেনেকুৱা এটা গছৰ কথা যদি মই কওঁ, এটা গছৰ ডাঙৰ ডাল হয় নাই, ষ্ট্ৰীমটো ষ্ট্ৰীমৰ পিছত ডাল, ডালৰ পিছত আৰু চুটি ডাল, আৰু চুটি ডাল, আৰু চুটি ডাল, লাষ্টত গৈ পাত। চেম এজলি কি হ'ব, এনেকৈ বিভাজন হৈ বিভিন্ন পথত ভাগ হৈ যাব। আৰু ভাগ হৈ যোৱাৰ পিছত আমাৰ গোটেই শৰীৰত কি হ'ব, ই বিস্তৃত হৈ এখন জালিকাৰ দৰে সৃষ্টি কৰিব। আৰু ইয়াক কি বুলি কয়, ৰক্ত কোশিকা। চ' এই ৰক্ত কোশিকাসমূহক মই বুজাই দিলোঁ, কাৰণ মই আগতে বুজাই দিবলৈ পাহৰি গৈছোঁ, এৰি আহিছিলোঁ। চ' এতিয়া আমি আৰু এটা বস্তু জানিব লাগিব যে এই যে আমাৰ যে ৰক্ত কোশিকাসমূহ আছে আমাৰ শৰীৰত, আমাৰ যে শৰীৰত গোটেই আমাৰ শৰীৰ বিস্তৃত হৈ ৰক্ত কোশিকাসমূহ আছে। ধৰি লোৱা হ'ল ক'ৰবাত যদি এই ৰক্ত কোশিকা ক'ৰবাত ফাটি যায়, চ' তেতিয়া কি হ'ব? ছাপ'জ ধৰি লোৱা হ'ল ইয়াতে ফাটি গ'ল। চ' ফাটি গ'লে কি হ'ব? আপোনালোকে জানে, এটা মটৰৰ পাইপৰ মাজেৰে যেতিয়া পানী অহা যোৱা কৰি থাকে, হয় নাই, পানীটো যাওঁতে যাওঁতে যদি পাইপডাল ফাটি যায়, পানীখিনি বাহিৰলৈ ওলাই যাব, চিম্পল। চ' একেদৰে কি হ'ব, এই পাইপডালৰ মাজেদি যেতিয়া তেজ অহা যোৱা কৰিব, যদি বাই চান্স ফাটি যায় বা কিবা আঘাত পায়, ব্লেড দি ছাপ'জ আপোনাৰ হাতটো কাটিছে, হাতটো কাটাৰ লগে লগে ভিতৰত থকা যি ৰক্ত কোশিকা আছে, হয়নে নাই, এই কোশিকাসমূহো কাটি যাব। চ' কাটি যোৱাৰ লগে লগে তেজটো বাহিৰত ওলাই যাব। এই তেজটো যদি বাহিৰত ওলাই থাকে, আমি কি হ'ব, এটা সময়ত আমাৰ বহুত ডাঙৰ এটা বিপদ হ'ব পাৰে, হয়নে নাই? গোটেই তেজখিনি যদি ওলাই যায়, আমি মৃত্যুমুখত পৰিব পাৰোঁ। চ' তাৰ বাবে কি কৰিব, চ' এই অনুচক্ৰিকাসমূহে আচলতে আমাক কেনেদৰে সুৰক্ষা দিয়ে আহক চাওঁ। অনুচক্ৰিকাসমূহক কেনেদৰে সুৰক্ষা দিয়ে, ছাপ'জ ধৰি লওক ইয়াতে ফাটি গৈছে, ইয়াতে ফাটি গৈ পাইপডাল ফাটি গৈ তেজ বাহিৰলৈ ওলাই আছে। চ' এইটো এটা নলিকা, ইয়াত ফাটিছে, তেজ এতিয়া ওলাই থাকিব। চ' এতিয়া কি কৰিব, অনুচক্ৰিকাসমূহে কি কৰিব, এই ঠাইৰ তেজখিনি গোট মাৰি দিব, গোট মাৰাৰ বাবে ক্ৰিয়া কৰিব। আৰু তেজখিনি গোট মাৰি গৈ এই যি আমাৰ ফাটি যোৱা মুখ বা আমাৰ যি অংশ আছে, এই অংশখিনি বন্ধ হৈ যাব। তাৰপিছত কি কৰিব, তেজ আকৌ ইয়ালৈ যাব নোৱাৰিব, ইফালেদি গতি কৰিব। এনেদৰে কি কৰে, আমাৰ অনুচক্ৰিকাই আমাক সুৰক্ষা দিয়ে। এতিয়া চোৱা, এইখিনিয়ে আমাৰ আছিলে মানুহৰ যি পৰিবহণ তন্ত্ৰ। গতিকে মানুহৰ পৰিবহণ তন্ত্ৰটো ইয়াতে সমাপ্ত হ'ল। এতিয়া আকৌ 2-3টামান বস্তু আমি এই চেপ্টাৰতে অধ্যয়ন কৰি থ'ম। এয়া হ'ল প্ৰথমতে সৰীসৃপসমূহ যে আছে, তেখেতসকলৰ যি হৃদপিণ্ড আছে, তেখেতসকলৰ হৃদপিণ্ড বাৰু মানুহৰ দৰে নেকি, 4টা কোঠালিযুক্ত হয় নেকি? নহয়, সৰীসৃপসমূহৰ হৃদপিণ্ড 3টা কোঠালিযুক্ত। মনত ৰাখিব, তেখেতসকলে ফুল ব্লাডেড, তেখেতসকলৰ 3টা কোঠালিযুক্ত। সৰীসৃপ বুজি পাইছে নহয়? সৰীসৃপ বুজি পাইছে নিশ্চয়কৈ। সৰীসৃপ মানে হ'ল যেনেকুৱা কিছুমান সাপ, হয়নে নাই, সাপ আছে। আকৌ ইয়াৰ লগতে বিভিন্ন সৰীসৃপ মানে উভচৰ প্ৰাণীসমূহ কি হয়, শৰীৰত 3টা কোঠালিযুক্ত, 3টা কোঠালিযুক্ত আমাৰ হৃদপিণ্ড থাকে বা হাৰ্ট থাকে। আৰু যিসমূহ চৰাই আছে, আপোনালোকে জানেই যে চৰাইসমূহ যদি আকাশত উৰি থাকে, তেখেতসকলক অধিক পৰিমাণৰ শক্তি খৰচ হয় আৰু অধিক পৰিমাণৰ অক্সিজেনৰ প্ৰয়োজন হয়। আৰু এইভাবে কি হয়, আমাৰ 4টা হাৰ্টযুক্ত হৃদপিণ্ডই আমাৰ অধিক অক্সিজেন যোগান ধৰিবলৈ সক্ষম, যাৰ বাবে চৰাইসমূহৰ আকৌ হাৰ্টটো 4টা কোঠালিযুক্ত, 1, 2 and 3, 4। কিন্তু যিসমূহ মাছ আছে বা জলজ প্ৰাণীসমূহ আছে, যেনেকুৱা মাছ প্ৰকৃতিৰ আৰু বিভিন্ন ধৰণৰ জলজ প্ৰাণীসমূহ, তেখেতসকলৰ আকৌ হৃদপিণ্ডটো 2টা কোঠালিযুক্ত। মনত ৰাখিব, হাউ মেনি, 2টা কোঠালিযুক্ত, 1 and 2। ফুল থকা মাছসমূহ আছে নহয়, তেখেতসকলে ফুলৰ দ্বাৰা শ্বাস প্ৰশ্বাস চলায়, তেখেতসকল 2টা কোঠালিযুক্ত। চ' আমি আৰু এটা বস্তু জানিব লাগিব এই অধ্যায়ত, এয়া হ'ল আমাৰ শৰীৰৰ যে প্ৰেছাৰ, কাৰোবাৰ হাই প্ৰেছাৰ, কাৰোবাৰ ল' প্ৰেছাৰ, আকৌ কাৰোবাৰ প্ৰেছাৰ ঠিক। আপোনালোক সকলোৰে অভিজ্ঞতা নিশ্চয়কৈ আছে যে আমি ডক্টৰৰ ওচৰত যোৱাৰ লগে লগে কি কৰে, হাতত এখন পট্টিৰ দৰে বেণ্ডেজ এখন লগাই লয়, তাৰপিছত হাতেৰে এনেকৈ চেপি প্ৰেছাৰ মাৰিব। এই যন্ত্ৰটোৰ নাম কি? এই যন্ত্ৰটোৰ নাম হ'ল স্পাইকমোমিটাৰ। স্পাইকমনোমিটাৰৰ দ্বাৰা কি কৰা হয়, প্ৰেছাৰ মেজাৰমেণ্ট কৰা হয়। এতিয়া কোৱা হয় যে এজন নৰ্মেল কণ্ডিশ্যনত এজন মানুহৰ প্ৰেছাৰ কিমান থাকে, 120/80। চ' 120/80, হোৱাট ইজ 120/80? আহকচোন আমি জানিবলৈ চেষ্টা কৰোঁ 120/80টো আচলতে কি বস্তু। তোমালোকে মনত ৰাখিবা, যেতিয়া
আমাৰ এটা কোঠালিয়ে মই ধৰি লওঁ উদাহৰণ হিচাপে অলিন্দই যেতিয়া শিথিল অৱস্থা পাব মানে এনেকৈ মানে টান মাৰিব আৰু কি এনেকৈ শিথিল হোৱাৰ লগে লগে মানে প্ৰসাৰণ কৰাৰ লগে লগে কি হ'ব আমাৰ ইয়াত বায়ুৰ চাপ কমি যাব হয় নাই যাৰ বাবে কি হ'ব এই ফালৰ পৰা কি হ'ব আমাৰ তেজসমূহ সোমাই আহিব সো এই ক্ষেত্ৰত ইয়াৰ প্ৰেছাৰটো কি হয় 80 বুলি মেজাৰমেন্ট কৰা হয় 80 মিলিমিটাৰ আৰু যেতিয়া ইয়াৰ পৰা ইয়ালে সোমাব বা ইয়াৰ পৰা যেতিয়া এনেকৈ হেঁচি দিয়া হ'ব বা ইয়াৰ পৰা হেঁচি দিয়া হ'ব হেঁচি দিয়াৰ লগে লগে কি চাপ পাই তেজখিনি আমাৰ ইয়াৰ পৰা একদম ডাইৰেক্টলি ওলাই যাব নে নাই ইয়াৰ পৰা ডাইৰেক্ট ধমনীৰ মাজেদি ওলাই যাব সো যেতিয়া ধমনীৰ মাজেদি ওলাই যায় তেতিয়া শিৰাৰ মাজেৰে সোমাই আহোতে যিমান চাপ অনুভূত হয় তাতকে ধমনীৰ মাজেৰে যেতিয়া ওলাই যায় প্ৰেছাৰ পাই তেতিয়া চাপৰ পৰিমাণ বৃদ্ধি হয় বা বেছি থাকে আৰু এই চাপৰ পৰিমাণক 120 বুলি মেজাৰমেন্ট কৰা হয় 120 মিলিমিটাৰ সেই কাৰণে কোৱা হয় যে আমাৰ শৰীৰৰ নৰমাল কন্ডিশনত প্ৰেছাৰ কিমান হ'ব লাগে 120/80 মানে তেজ সোমাওতে হ'ব লাগে কিমান 80 ওলাই যাওতে হ'ব লাগে 120 সো এই প্ৰেছাৰটো যেতিয়া তাৰতম্য ঘটে তেতিয়া আমাৰ শৰীৰত আমি সমস্যা থকা বুলি গম পাওঁ হয় নাই সো এতিয়া চাওক ইয়াক কি এই প্ৰেছাৰটো কি বুলি কোৱা হয় ডায়াস্টলিক প্ৰেছাৰ আৰু ইয়াক কি বুলি কোৱা হয় সিস্টলিক প্ৰেছাৰ দে ডায়াস্টলিক আৰু সিস্টলিক প্ৰেছাৰ সো ডায়াস্টলিক মানে কি ডায়াস্টলিক মানে যেতিয়া তেজ সোমাই আহে মানে হৃদপিণ্ডৰ ফালে আহে হৃদপিণ্ড যেতিয়া টানি আনে এই সময়ত পাইপৰ মাজত প্ৰেছাৰ কিমান বা এই সময়ত শিৰাৰ মাজত প্ৰেছাৰ কিমান এক কথাত ক'বলৈ গ'লে শিৰাৰ মাজৰ যেটো প্ৰেছাৰ ইয়াক কি বুলি কোৱা হয় শিৰাৰ মাজৰ যেটো প্ৰেছাৰ ইয়াক কোৱা হয় ডায়াস্টলিক বুলি ডায়াস্টলিক ইয়াৰ মেজাৰমেন্টটো 80 মিলিমিটাৰ হয় আৰু যেটো ধমনীৰ মাজেৰে প্ৰেছাৰ মানে ওলাই যাওতে যেটো প্ৰেছাৰ হয় এটো হয় সিস্টলিক বা ইয়াক 120 মিলিমিটাৰ বুলি মেজাৰ কৰা হয় এয়া আছিল আমাৰ প্ৰেছাৰ সো বাৰু আপোনাৰ কি প্ৰেছাৰ আপুনি কমেন্ট বক্সত নিশ্চয়কৈ জনাব আপোনাৰ হাই নে লো নে মোৰ দ্বাৰা সঠিক সো আজি আপোনালোকৰ পৰা মই বিদায় মাগিছো আজি মানুহৰ পৰিবহন অধ্যয়ন কৰিলো আৰু ইয়াৰ পিছৰ ভিডিঅ'ত আমি অধ্যয়ন কৰিম উদ্ভিদৰ শৈলত কেনেদৰে পৰিবহন সংঘটিত হয় গতিকে ইয়াৰ পিছৰ ভিডিঅ' আহিব অহাকালি গতিকে সকলোৱে চাই থাকিব আৰু যিসকলে নতুন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহিব আৰু যদি মোৰ কিবা সুধৰাৰ প্ৰয়োজন থাকে মোক কমেন্ট কৰি জনাব আৰু লাইক এটা কৰিলে মই নিশ্চয়কৈ আনন্দিত হ'ম সো ধন্যবাদ থাকিল সকলোলৈ